মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.1ৰ 8 নম্বৰ আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে চাই যোৱা। 8ৰ 1টো আমাক দিছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? এতিয়া চোৱা, তোমালোকে মন কৰিবা। এতিয়া আমি আগতে কি কৰিম? 15, 20 আৰু 25ৰ লসাগু এইখিনি আমি লসাগু ল'ম। 15, 20 আৰু 25ৰ আমি লসাগু ল'ম। লসাগু ল'লে 5ৰে যাব। 3 5 গুণ 15, 4 5 গুণ 20, 5 5 গুণ 25। গোটেইকেইটা পূৰণ কৰিলে 3 5 গুণ 15, 4 15 গুণ 60, 5 0 0 5 গুণ 30, 300। আমাৰ লসাগু কিমান ওলাইছে? ইয়াতে আমি 300 বুলি লিখিম। 300 এনচাৰটো হ'ব তেকে ৰেজিমেণ্টটোত অতি কমেও 300 জন সৈনিক আছে। এতিয়া তোমালোকে 8 নম্বৰৰ 2টো মন কৰা। আমাক কি দিছে? 8 নম্বৰৰ 2টো আমাক দিছে এটা ঘণ্টা 17 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? এতিয়া আমি লিখিম প্ৰথম ঘণ্টা বাজে 18 ছেকেণ্ডৰ অন্তৰালত। এতেকে দ্বিতীয় ঘণ্টা বাজে 60 ছেকেণ্ডৰ অন্তৰালত। এতিয়া 18 আৰু 60ৰ লসাগু। এতিয়া আমি লসাগু উলিয়াই ল'ব লাগিব। তোমালোকে মন কৰিবা। লসাগু আমি এনেকৈ উলিয়াম। 2ৰে দিলে 9 বাৰ 30 বাৰ হ'ব। 2ৰে নাযায়, 3ৰে দিব লাগিব। 3 দিলে 3 3 গুণ 9, 3 10 গুণ 30। গোটেইকেইটা পূৰণ কৰাচোন। 3 2 গুণ 6, 6 আৰু 3 6 গুণ 18 আৰু 18ক 10ৰে কৰিলে হ'ব 0 0 গুণ 8, 180। কিমান ওলাইছে? 180 ওলাইছে। তাৰমানে আমাৰ উত্তৰটো কি হ'ব? ইয়াতে লিখিবা 180।
আমি লিখিম এতেকে এতেকে 180 সেকেন্ড পিছত 180 সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। যে তোমালোকে 3 নম্বৰটো মন কৰা। 3 নম্বৰটো আমাক দিছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব। তেতিয়াহ'লে আমাৰ লিখিব লাগিব প্ৰথম অনাতাঁৰ কেন্দ্ৰই অসম সংগীত বজায়। দুদিনৰ মূৰে মূৰে। এতেকে দ্বিতীয় অনাতাঁৰ কেন্দ্ৰই অসম সংগীত বজায়। বজায় 3 দিনৰ মূৰে মূৰে। দুই আৰু তিনিৰ লসাগু হ'ব 6। দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে 6 দিনৰ মূৰে মূৰে অসম সংগীত বজাব। তেতিয়াহ'লে 30 দিনৰ 6 দিনৰ মূৰে মূৰেও বজায় দুয়োটা একেলগে। 30 দিনত কিমান বজাব? এতেকে 30 দিনত মুঠ 5 বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে অসম সংগীত বজাব।
Here, hold on.